যাতে ট্ৰাক ৰখাই থোৱা হয়, বাছ ৰখাই থোৱা হয়, কোনো ধৰণৰ সিগনেল নোহোৱাকৈ, তেতিয়াহ'লে কেনে ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে সেয়া সৰ্বজত বিদিত। এটা ঘটনাৰ কথা এই মুহূৰ্তত ক'বলৈ বিচাৰিছো। জামুগুৰি ঘাটৰ চকীঘাট দলঙত এটা অঘটন ঘটিল। এই অঘটনৰ কাৰণ আছিল এই অবৈধ পাৰ্কিং। দলঙৰ ওপৰত ৰখাই থোৱা হৈছিল এখন ট্ৰাক। ট্ৰাকখনৰ নম্বৰ সম্প্ৰতি অজ্ঞাত। কিন্তু সেই ট্ৰাকখন ৰখাই থোৱা অৱস্থাত এখন বাইকে এটা মূৰৰ পৰা আহি থকা অৱস্থাত সেই দলঙৰ ওপৰতে খুন্দা মাৰে সেই ট্ৰাকখনক। ফলশ্ৰুতিত এজন 40 বছৰীয়া লোকৰ মৃত্যু। নবোদয় বিদ্যালয়ত কৰ্মচাৰী হিচাপে চাকৰি কৰি আছিল ব্যক্তিজনে, নাম কৃষ্ণ দাস, কদমনি গাঁৱত ঘৰ বিশ্বনাথ চাৰিআলি। কিন্তু সেই লোকজন অকালত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। কাৰণ আছিল অবৈধ পাৰ্কিং। ঘন কুঁৱলীৰ বাবে একো দেখা পোৱা নাছিল। ঘন কুঁৱলীৰ বাবে ৰখাই থোৱা ট্ৰাকখনে কোনো ধৰণৰ সিগনেল নিদিয়া অৱস্থাত থকা সেই ট্ৰাকখনক খুন্দা মাৰিছিল সেই লোকজনে, আৰু তাৰ পিছৰ পৰিণতি সেয়া। বৰ্তমান সময়ত বিষয়টো গুৰুত্বপূৰ্ণ এইবাবেই হৈ পৰিছে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত ঘোষণা কৰিছিল, ডিব্ৰুগড়ত মন্তব্য আগবঢ়াইছিল, নিৰ্দেশ প্ৰদান কৰিছিল SPDC-লৈ যে কোনো ধৰণৰ যাতে অবৈধ পাৰ্কিং সংঘটিত নহয়, কোনো ধৰণে যাতে অবৈধভাৱে পাৰ্কিং কৰা নহয়। সেই পাৰ্কিং কৰা ক্ষেত্ৰটোত